Hi friends, welcome back to my channel. এয়া দেখিছে আমাৰ মা আজি মায়ে গাহৰিৰ কাৰণে কিবা এটা বিশেষ কৰিব ওলাইছে দিয়ক ভিডিওটো আৰম্ভ কৰক এয়া দেখিবলৈ পাইছে কিছুমান মাকৈ গছ মানে একদম সৰু সৰু হৈ থাকিল আৰু এইবিলাকৰ পৰা আমি ভাল ফল নেপাও মানে সেইটো কাৰণে কি কৰা হ'ব যেহেতু আমাৰ ঘৰত গাহৰি আছে সেইটো কাৰণে এই গছসমূহ কাটি পেলাই ডাইৰেক্ট আমি গাহৰিক দি দিম দানা হিচাপে আৰু কেঁচা শাক বা ঘাঁহ জাতীয় বস্তু খালে সিহঁতে মানে বহুত ভিটামিন আইৰণ এইবিলাক পায় আৰু হজম শক্তিটো সিহঁতৰ বৃদ্ধি হয় মানে তো সেইটো কাৰণে আজি আমাৰ মায়ে তো এনেকৈ দেখিছে যিবিলাক বেয়া বেয়া মাকৈ গছ সেইসমূহ কাটি দিছে আৰু কাটি কি কৰা হ'ব এতিয়া আপোনালোকে অলপ পাছত দেখিব পাব হ'ব আৰু সেই কেইজোপা কাটি দিয়া যিকেইজোপা সৰু সৰু হৈ আছে মানে ক্ষীণ ক্ষীণ হৈ থকা কেইজোপা নাবাঢ়ে আৰু ইয়াত মানে গুটি ভাল নহ'ব ফুলাবিলাক কাটিব নালাগে অলপ সৰু সৰু যিবিলাক বেয়া হয় এয়া আমাৰ লাখপতি বাইদেউ দেই মাৰ মুখৰ হাঁহি চাওক লাখপতি বাইদেউ কোৱাৰ লগে লগে হিমন্ত মামাই লাখপতি বাইদেউ কৰিব নোৱাৰিলেও মই গাহৰি পুহি লাখপতি বাইদেউ কৰিব লাগিব নাই মামাই যথেষ্ট সহায় কৰিছে বাৰু আমাৰ মাহঁতৰ গোটটোলৈকো যথেষ্ট পৰিমাণে কি কয় গাহৰি পালন হওক বা মুৰ্গী পালন হওক তেনেকুৱা ক্ষেত্ৰত লোন আগবঢ়াইছে আমাৰ ষ্টেট বেংকৰ দ্বাৰা তো সকলো মানুহে গাঁৱৰ 10জনী সদস্য আছে গোটটোৰ সকলোৱে গাহৰি পালন মুৰ্গী পালন হাঁহ পালন ছাগলী পালন এইসমূহৰ লগত জড়িত হৈছে আৰু জানিব পৰা মতে এইবাৰ নতুনকৈ মাহঁতৰ গোটটোলৈ 10 লাখ টকা লোন আগবঢ়াইছে আমাৰ খেলমাটি এডিবিৰ পৰা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট বেংক খেলমাটি তো এনেকৈ গাঁৱৰ মহিলাসকলে আগবাঢ়ি যাওক আৰু তাৰে কামনাৰে আৰু বেংকলৈকো ধন্যবাদ ইমান ডাঙৰ এটা লোন গাঁৱৰ সাধাৰণ মানুহলৈ আগবঢ়োৱাৰ কাৰণে তো খুব সম্ভৱ চাগৈ হৈ যাব ন এই মাহত লোনটো এই মাহত হৈ যাব চাগে মাহঁতৰ তেওঁলোকে আৰু নতুনকৈ ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰিব আৰু সমূহীয়াভাৱে কি কৰিম বুলি ভাবিছে আমাৰ টকাটো গোটৰ মানুহে কি কৰিম বুলি ভাবিছে টকাটো গাহৰি পুহিব ন কিছুমানে ব্ৰইলাৰ ফাৰ্ম বনাব ব্ৰইলাৰ ফাৰ্ম বনাব যাৰ ব্ৰইলাৰ ফাৰ্ম আছে সিহঁতে ব্ৰইলাৰ ফাৰ্মে বনাব অ'কে গাহৰি ফাৰ্ম থকা তুমি গাহৰি আকৌ কিছুমানে হাঁহ পালন কৰিব ন ঠিক আছে হৈ যাব মই ইমানখিনি তো এনেকৈ দেখিব পাইছে ইমানখিনি আমি কাটিলোঁ আৰু এতিয়া গাহৰিক দিয়া হ'ব বলক চাওঁগৈ নিজৰ সন্তানৰ কাৰণে মাক বাপেকে কিমানখিনি কৰিব পাৰে চাওকচোন এই যিমান মই কৰি গৈ আছোঁ জীৱনত যিমান ভুল ভ্ৰান্তি কৰিছোঁ সকলো ক্ষমা কৰিও আকৌ যেতিয়া ৰিষ্টাৰ্ট কৰিছোঁ ফাৰ্মিঙত তথাপিও মা দেউতাই বহুতখিনি টকা পইচাৰ সহায় কৰিছে তো তেনেকৈ মা দেউতাৰ আশীৰ্বাদ লৈ আগবাঢ়ি গৈ আছোঁ আৰু এনেকৈ বন্ধাকবি দেখিছে অৰ্গেনিক বন্ধাকবি দেই গাহৰিৰ যিটো গোবৰ সেইটো দি আমি অৰ্গেনিকেলি বন্ধাকবি কৰিছোঁ আৰু সেই বন্ধাকবি আহি আকৌ গাহৰিৰ পেটত তো এনেকৈ আমাৰ পেহীদেৱে সিজাই আছে গাহৰিৰ দানা বন্ধাকবি আৰু কিবা কিবি শাক পাচলি দিছে তো মোৰ পেহীদেৱেও বহুত সহায় কৰে ফাৰ্মখনত দানা সিজোৱাৰ পৰা আদি হওক চাফ চিকুণতো সহায় কৰে মই ডিউটিত যোৱাৰ সময়ত পেহীদেৱে এতিয়া যিহেতু ভাল ড্ৰেছ পিন্ধা নাই সেইকাৰণে ভিডিঅ'লৈ আহিবলৈ লাজ কৰিছে পৰৱৰ্তী সময়ত মই চিনাকি কৰি দিম তো এনেকৈ আমি ফাৰ্মত আহি গ'লোঁ এতিয়া
ফাৰ্মত এয়া দেখিব পাইছে মাকৈ গছসমূহ কাটি দিয়া হৈছে। বৰ সুন্দৰভাৱে মাকৈ পাতসমূহ খায়। আৰু মাকৈ যদি খেতি কৰি লোৱা হয় অলপ হ'লেও, তো মাকৈৰ ফল নাপালেও মানে আপোনালোকে এনেকৈ পাত হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু মাকৈ দিলে কি হয়, গাহৰিসমূহৰ ধুনীয়া হয়, পিংক কালাৰৰ হৈ যায়। আপুনি যদি কণ্টিনিউ খুৱাই থাকে গাহৰিসমূহ অলপ মানে উজ্জ্বল কালাৰ হৈ যায় আৰু খাই ভাল লাগে মানে যথেষ্ট। দেখিছে নেপিয়াৰ ঘাঁহ সেইটোও ভাল বুলি শুনিছোঁ, সেইটো যদি কৰি ল'ব পাৰি গোটেই বছৰ এনেকৈ দিব পাৰিম। সেইকেইটাক দি দিম। এনেকৈ আৰু ফ্ৰেণ্ড মা দেউতা পেহীৰ সহায় লৈ আৰু মানুহজনীও যথেষ্ট পৰিমাণে সহায় কৰে। তেখেত চাকৰি সূত্ৰে বাহিৰত থকাৰ কাৰণে কি ক'ম আৰু ফাইনেন্সিয়েলি হেল্প কৰে আৰু ফিজিকেলিতো আহিব নোৱাৰে। ঘৰৰ সকলো মানুহে ভাল, ছাপৰ্টিভ। অলপ বেয়া আছোঁ যদি ময়ে আছোঁ আৰু বাকী সকলো ঠিকেই। বেয়া বুলি ক'ব নাযাওঁ, খংটো বেছি আৰু মোৰ, বাকী সকলো ঠিকে আছে। মায়ে কিবা এটা কৈছে বিচ্ছু বোলে, মই কৰ্কট ৰাখি যে কৰ্কট ৰাখি নহয় মা, বৃশ্চিক ৰাখি মোৰ। তো এনেকৈ চাওক সুন্দৰ হৈছে চেহেৰা। এইসমূহ এপ্ৰিলত ছাৰ্ভিচ দিয়াম আৰু ব'লা সেই সিফালৰ লেণ্ডৰেছ কেইজনীকো দিব লাগিব। এইকেইটা লেণ্ডৰেছ কেইটাকো দিয়া হৈছে। বৰ ধুনীয়াকৈ খায় মানে এই মাকৈৰ পাতটো। যোৱাকালি হয়তো ভিডিঅ'ত দেখিছে দেউতাও ৰং কৰি আছে আমাৰ কেজসমূহ। এনেকৈ সকলোৱে সহায় কৰে দেই, অকল মই ক্ৰেডিট ল'ব নাযাওঁ। ৰাতিপুৱা মই চাফ চিকুণ কৰোঁ, তাৰপাছত মই আহি পোৱাৰ আগতে যিসমূহ লেতেৰা হয় আমাৰ মা পেহী সিহঁতে চাফা কৰে। আৰু ডিউটিৰ পৰা আহি দেউতাও বহুতখিনি সহায় কৰে। তো এনেকৈ আপোনালোকক মই দেখুৱাই দিছোঁ ৰ'ব পেন। আৰু এইকেইটা চাওক লেণ্ডৰেছ আৰু ডিউৰকৰ ক্ৰছ পিগলেট, ইহঁতে আহি এই গাঁতটোতে সোমাই থাকে। ব'লা 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 ব'ল ব'ল ব'ল, চলো চলো চলো, মাকৈ খাবি, ব'ল 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 ব'ল, মাতা মাতা মাতা। ভয় কৰিছে ইহঁতে, মাকৰ পৰা এৰি আহিছে ন। ব'ল ব'ল ব'ল, ইয়াতে দি দিওঁ নেকি মা? অলপ ভিতৰতে সোমাই খাই থাকিব সিহঁতে। এই ঘৰটোতে সুৰক্ষিত বুলি ভাবে আৰু নিজকে, ইয়াতে সোমাই থাকে, দানা খায় পানী খায়, বাছ আহি পেলাই ইয়াতে সোমাই থাকে। অলপ দি দিলে হ'ব মা। এয়া চাওক কিমান ভয়। আৰু এনেকৈ দানা ইয়াতে থৈ দিছোঁ। এইটো ৰাইচ পলিচ আৰু এইটো আমাৰ চুইচ হাইলেণ্ড। আৰু এইসমূহ চাওক ৰঙা ৰং দিছোঁ। ৰঙা ৰং দিয়াৰ কাৰণে কিমান সুন্দৰ লাগিছে। বগা বগা গাহৰি হ'ব, ৰঙা ৰঙা আপোনাৰ কেজ সকলো হৈ গৈছে দেই ফিটিং। আৰু এখন বনাম, টোটেল 22টা কেছ হ'ব। আৰু ইয়াতে 22খন লগোৱা আছে, 21টা কেছ হৈ আছে। আৰু এইখিনি ৰং কৰি দিব লাগিব। আজি আকৌ এখন বনাম। ইয়াত থাকিলে ভাল লাগিব ন ফ্ৰেণ্ডছ? আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইয়াত যেতিয়া বগা বগা গাহৰি সোমাই যাব সকলো ৰঙা ৰঙা পিঞ্জৰাৰ ভিতৰত, কি সুন্দৰ লাগিব। তো আপোনালোকে এনেকৈ সহায় কৰি গৈ থাকক, লাইক কমেণ্ট শ্বেয়াৰ কৰক, ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক এনেকৈ গাহৰি সম্বন্ধীয় আৰু কৃষি সম্বন্ধীয় মজা মজা ভিডিঅ' আগবঢ়াই গৈ থাকিম। তো থেংক ইউ ফ্ৰেণ্ডছ। ভিডিঅ'টো বহুত দেৰি হৈ গ'ল, মই আজি ইমানতে সমাপ্ত কৰোঁ। বাই বাই।